1,25,000 যুৱক যুৱতীৰ উপস্থিতিত বিজেপিৰ যুৱ সমাৰোহ নিৰ্বাচনৰ ফলাফল কি হ'ব আজি স্পষ্ট হৈ গ'ল জনসমুদ্ৰত মুখ্যমন্ত্ৰীৰ উদ্দাত্ত ভাষণ আবৃত্তি কবিতা প্ৰাণত অসমীয়াই মোৰ মনত ভাৰতীয়াই চৰকাৰ গঠন হলে আৰু 2 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি বাংলাদেশীৰ হাতত থকা একথা মাটিও কাঢ়ি আনিব চৰকাৰে ৰকিবুলৰ দিনত হোৱা গড় হত্যা এতিয়া সম্পূৰ্ণৰূপে বন্ধ নিৰ্বাচন ঘোষণাৰ দিনটোতেই মহানগৰীৰ খানাপাৰাত শক্তি প্ৰদৰ্শন কৰিলে ৰাজ্যৰ শাসনাধিষ্ঠ দল বিজেপিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বিজেপিৰ ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ সভাপতিৰ উপস্থিতিত ইতিহাস ৰচি খানাপাৰাত 1,25,000 যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰে বিশাল সমাৰোহ ৰাজ্যৰ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ পাহাৰৰ পৰা ভৈয়ামলৈ 31,400 বুথৰ জেনজিয়ে ললে যুৱ সমাৰোহত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কলে নিৰ্বাচনত কি ফলাফল হ'ব আজিৰ ৰেলীয়ে হেয়া স্পষ্ট কৰি দিছে भाइयों बहनों किसी भी चुनाव का नतीजा क्या आएगा इसका अगर आकलन आता है तो वो पार्टी के युवा मोर्चे के कार्यकर्ताओं के संकलन से आता है কংগ্ৰেছক সুকা সমালোচনা কৰি অমিত শাহে কলে 15 বছৰীয়া কংগ্ৰেছ চৰকাৰত যুৱকৰ বাবে কি কৰিছিল 15 साल तक असम में कांग्रेस की सरकार चली उनके मुख्यमंत्री रहे उन्होंने असम के युवाओं के लिए कुछ नहीं किया अपने परिवार के लिए ही काम किया अपने परिवार के लिए ही জনসমুদ্ৰৰ মাজত গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি জিকিবনে নাই ইলেকশনত বিজেপিক আমি জিকাম না নিজিকাম পাক্কা জিকিব বিজেপি বহুদিন ৰাজনীতি কৰিলো কিন্তু খানাপাৰাত এনে সমাৰোহ দেখা নাছিলো বহুদিন ৰাজনীতি কৰিলো কিন্তু গুৱাহাটীৰ খানাপাৰাত ইমান ডাঙৰ যুৱ সন্মিলন মই কেতিয়াও আগতে দেখা নাছিলো মই আগতে কেতিয়াও দেখা নাছিলো বৰাক উপত্যকাৰ পৰা আহিছে উজনি অসমৰ পৰা নামনিৰ পৰা মধ্য অসমৰ পৰা উত্তৰ অসমৰ পৰা পাহাৰৰ পৰা গোটেই অসম আজি আহি খানাপাৰাত উপস্থিত হৈছে আমাৰ সকলোৰে এটাই সংকল্প দেশক বচাম অসমক বচাম আমাৰ উজ্জ্বল ভৱিষ্যত এটাই সংকল্প দেশক বচাম অসমক বচাম আৰু আমাৰ উজ্জ্বল ভৱিষ্যত আমি নিৰ্মাণ কৰিম আমাৰ অসমে আকাশ চুব লাগিব জনসভাত কলে মুখ্যমন্ত্ৰীয়ে আমাৰ অসমে আকাশ চুব লাগিব আমি আকাশ চুব পাৰিম তাক মই বিশ্বাস কৰোঁ আৰু তাৰ কাৰণে আজি আপোনালোকে দেখিছে ৰাজ্যৰ চাৰিওফালে যি আমি কল্পনা কৰিব পৰা নাছিলো সেই কল্পনা আজি আমি বাস্তৱত ৰূপায়িত কৰিছো অসমত অবৈধ বাংলাদেশীৰ 1.5 লাখ বিঘাতকৈও অধিক মাটি উচ্ছেদ কোনেও কল্পনা কৰা নাছিল কিন্তু বিজেপি চৰকাৰে হেয়া কৰি দেখুৱালে ৰকিবুলৰ দিনত হোৱা গড় হত্যাও বন্ধ কৰি দেখুৱালে বিজেপি চৰকাৰে এইখন অসমত অবৈধ বাংলাদেশীয়ে দখল কৰা 1.5 লাখ বিঘা মাটিৰ পৰা আমি তেওঁলোকক উচ্ছেদ কৰিম তাক কোনেও ভাবিব পৰা নাছিল এইখন অসমত যিখন অসমত ৰকিবুলৰ দৰে নেতৃত্বত ডেইলি গড় হত্যা হৈছিল সেইখন অসমত 5 বছৰত এটাও গড় হত্যা নহব তাক কোনেও কল্পনা কৰিব পৰা নাছিল পুনৰ চৰকাৰ গঠন হলে 2 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আপোনালোকৰ সন্মুখত আমি পুনৰ প্ৰতিশ্ৰুতি দিছো অহাবাৰ বিজেপি চৰকাৰ আহিব আৰু 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম কিমানক দিম
2 লাখ ল'ৰা ছোৱালীক আমি আৰু চৰকাৰী চাকৰি দিম। অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একঠা ভূমিও কাঢ়ি আনিম বুলি হুংকাৰ দিলে মুখ্যমন্ত্ৰীয়ে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একঠা মাটিও মই উঘালি আনিম আৰু কোনো অবৈধ বাংলাদেশীক আৰু আমাৰ মাতৃভূমিৰ মাটি আমি দখল কৰিবলৈ নিদিওঁ। এইখন অসমত কোনো বাংলাদেশীয়ে আমাৰ মাটি আৰু দখল কৰিব নোৱাৰিব, এয়া মোৰ প্ৰতিশ্ৰুতি। আমি এখন নতুন অসম নিৰ্মাণ কৰিম বুলি উদ্যত্ত আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কৰিলে কবিতা আবৃত্তি। আমি এখন নতুন অসম আমি নিৰ্মাণ কৰিম। মোৰ প্ৰাণত অসমীয়াই, মোৰ মনত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই, ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস কেৱল মোৰ আইৰ বাবে। বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম, ৰন্ধে ৰন্ধে বৈ থকা অন্তহীন স্বাভিমান কেৱল মোৰ আইৰ বাবে। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত আৰু মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰু পক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰো। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই, ৰক্তাক্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব। ৰণুৱা ঘোঁৰাৰ দৰে মই চেকুৰিবই লাগিব। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব। এইদৰে খানাপাৰাৰ জনসমুদ্ৰৰ মাজত বিজেপিৰ যুৱ সমাৰোহত হুংকাৰ গৃহমন্ত্ৰী মুখ্যমন্ত্ৰীৰ। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।